আমাৰ ভূমি আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। আমি সীমান্তবাসী ৰাইজ নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিছোঁ। কিয় যে আমাৰ ককা দেউতাহঁতে জংঘল কাটি খেতি মাটি প্ৰস্তুত কৰা মাটিত এতিয়া নগাই আগ্ৰাসন চলাইছে। আমাৰ মাটিত তেওঁলোকে ধান কাটি নিবলৈ আহে, আমাৰ মাটিত তেওঁলোকে পাম অইলৰ খেতি কৰিবলৈ কাঢ়ি লয়। সেই সময়ত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ নীৰৱ। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে। আজিৰ দিনটোতে আমি দৈয়াঙৰ কৃষক ৰাইজ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে যে আমি জীৱনৰ নিৰাপত্তা বিচাৰি। আমাৰ ভূমি আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। আপোনালোকে চাওক যে অমিত শ্বাহ ডাঙৰীয়া বৰঝাৰ বিমানবন্দৰৰ পৰা নিশ্চিত নিৰাপত্তাৰে চাইৰেন বজাই অসমৰ ভূমিত আহি কেইটামান বিল্ডিঙৰ তেওঁলোকে ফিটা কাটিব, ৰঙা নীলা লাইট লগাই জাক জমকতাৰে সেই বিল্ডিংকেইটাৰ উন্মোচন কৰিব, লাইট কেমেৰা একশ্যন ফটো মাৰিব, ফটো মাৰি ফেচবুকত দি মিডিয়াত দি তেওঁলোকে সফলতাৰ জয়গান গাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব যে মই সফল মুখ্যমন্ত্ৰী। কেনেকৈ সফল? যে অসমৰ কেইটামান সংগঠনৰ কেইগৰাকীমান প্ৰতিনিধিক দিল্লীলৈ মাতি নি চাহ মিঠাই খুৱাই তেওঁ ফুলজাৰি মাৰিব যে অসমৰ জাতীয় সমস্যা আমি সমাধান কৰিলোঁ। সেয়াই তেওঁলোকৰ উন্নয়ন আৰু সফলতাৰ নমুনা। তাৰ বিপৰীতে কিন্তু আজিৰ দিনটোত আমি সীমান্তবাসী ৰাইজ নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিছোঁ। কিয় যে আমাৰ ককা দেউতাহঁতে জংঘল কাটি খেতি মাটি প্ৰস্তুত কৰা মাটিত এতিয়া নগাই আগ্ৰাসন চলাইছে। আমাৰ মাটিত তেওঁলোকে ধান কাটি নিবলৈ আহে, আমাৰ মাটিত তেওঁলোকে পাম অইলৰ খেতি কৰিবলৈ কাঢ়ি লয়। সেই সময়ত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ নীৰৱ। আমাৰ গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰা অজন্তা নেওগ ডাঙৰীয়ানী আজি অসমৰ বিত্তমন্ত্ৰী, গোলাঘাট জিলা অসমৰ গোলাঘাটৰ বিধায়ক, আজি কৃষিমন্ত্ৰী। সেই মুহূৰ্তত গোলাঘাট সমষ্টিৰ মানুহ, আজি কৃষক ৰাইজ আজি আৰ্তনাদ কৰিছে যে আমাৰ ঘৰত আহি আমাৰ যুৱতীক, আমাৰ ছোৱালীক আহি নগাই ৰেপ কৰি অনায়াসে নাগালেণ্ডৰ মাটিলৈ সোমাই গৈছে। মেৰাপানী থানাত গোচৰ দিয়াৰ পিছতো সেই ধৰ্ষণকাৰী আজি 6টা মাহে গ্ৰেপ্তাৰ নহয়। আজি চৰাই মৰাৰ চলেৰে এয়াৰগান লৈ আহি অসমৰ কৃষক ৰাইজৰ ঘৰত আহি আক্ৰমণ চলায়। পুলিচক মাতিলে পুলিচ 2 ঘণ্টা দেৰিকৈ যায়, বৰ্ডাৰ মেজিষ্ট্ৰেট সময়ত আহি নাপায়হি, গোলাঘাটৰ ডিচিয়ে ডাঙৰ ডাঙৰ ডাইলগ মাৰি ট্ৰান্সফাৰ হৈ গুচি যায়। তাৰপিছতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। এতিয়া গৃহমন্ত্ৰী ক'ত? এতিয়া অসমৰ মুখ্যমন্ত্ৰী ক'ত? এতিয়া অজন্তা নেওগ ক'ত? অতুল বৰা ক'ত? গোলাঘাটৰ ডিচি ক'ত? সেই প্ৰশ্ন আমাৰ উত্তৰ লাগে। আমি বাৰম্বাৰ কৈ আহিছোঁ যে দৈয়াঙৰ মানুহক, চিট ফাৰ্মৰ মানুহক মাটিৰ অধিকাৰ লাগে, কিন্তু বসুন্ধৰা 1.0, 2.0, 3.0 ঢাক ঢোল বজাই খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰৰ কাৰণে আঁচনি আনিছোঁ বুলি, কিন্তু এখনো বসুন্ধৰাই আমাৰ দৈয়াঙৰ মানুহক ঢুকি নাপায়। কিয়? এহাতেদি মাটিৰ অধিকাৰ নাই, এহাতেদি নাগাৰ আগ্ৰাসন, এহাতেদি আমাৰ কৃষকসকলৰ কৃষি উৎপাদনক লৈ নগাইৰ পৰা অনবৰতে ভয়, কেতিয়া এই ধান কাটি নিব ঠিক নাই। এহাতেদি ঘৰত সোমাই নগাই ছোৱালীক ধৰ্ষণ কৰিব, দিন দুপৰত আহি বুকুত ধৰি গুলিয়াবলৈ আহিব নগা। তাৰপিছত আমাৰ এইখন অসমৰ, এইখন গোলাঘাটৰ, এইখন দৈয়াঙৰ, এই দৈয়াং পঞ্চায়তৰ, এই অঞ্চলৰ মানুহৰ, এই সীমান্ত পঞ্চায়তৰ, এই চিচুপানী পঞ্চায়তৰ, এই মেৰাপানী পঞ্চায়তৰ মানুহ আজি নিৰাপত্তা নাই। তাৰপিছত তেওঁলোকে সফলতাৰ জয়গান গায়। গতিকে আজিৰ দিনটোত আমি স্পষ্টকৈ অসম চৰকাৰক কৈছোঁ, যিটো দিনত গৃহমন্ত্ৰী অসমলৈ আহিছে, আপোনালোকে আন্তঃৰাজ্যিক সীমা সমস্যাত বসবাস কৰা মানুহক নিৰাপত্তা দিব নোৱাৰাকৈ কেৱল কেইটামান বিল্ডিঙৰ ফিটা কাটি আপোনালোকে সফলতাৰ ভুৱা শ্লোগান আমাৰ আগত নিদিব। আপোনালোকে সফলতাৰ জয়গান যদি গাব লাগে তেতিয়াহ'লে সীমান্তবাসীক নিৰাপত্তা নিশ্চিত কৰক। আৰু যি দিনটোত আপোনালোকে জয়গান গাইছে সেই দিনটোত আমি জীৱনৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, এই কথাটো সমগ্ৰ পৃথিৱীৰ মানুহে দেখক। সেইকাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ভূখণ্ডৰ ভৌগোলিক সীমাৰ ভিতৰত থকা প্ৰতিখন গাঁও, প্ৰতিগৰাকী ব্যক্তি সুৰক্ষিত হ'ব লাগিব। আৰু যদি সুৰক্ষিত কৰিব নোৱাৰে তেতিয়াহ'লে আমি কঁকালত টঙালি বান্ধিছোঁ, আমি নিজেই যুঁজিম, নিজে আত্মৰক্ষাৰ কাৰণে আমি যুদ্ধ কৰিম। নাই ৰঙামাটি, নাই গুৱাহাটী, হয় নগা বাচি থাকিব, নহয় অসমীয়া বাচি থাকিম। আজি আমি সংকল্প লৈছোঁ, সেইকাৰণে আমি ৰাস্তালৈ ওলাই আহিছোঁ।